Hi, hello, namaskar, and welcome to my YouTube channel again, guys. মই আছো বৰ্তমান মোৰ নিজৰ কোঠাত আৰু আপোনালোকে মোৰ বেকগ্ৰাউণ্ডত আজি দেখিবলৈ পাইছে অলপ বেলেগকে দেখিবলৈ পাইছে এইটো হৈছে মোৰ ঘৰত এখন কাপোৰ পৰ্দা এখন আছিলে সো এই পৰ্দাখন লগাই লৈছো যেহেতু আপোনালোকৰ বাবে মই ইনফৰমেটিভ লগতে ট্ৰেভেল কৰা ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰো আৰু আপোনালোকে মোৰ ইনফৰমেশ্যনৰ ভিডিঅ'টো বেছি আকুৱালি লৈছে তো সেইগতিকে মই আপোনালোকৰ কাৰণে এটা ভাল কোৱালিটি লৈ আহিছো অলপ কোৱালিটিৰ ইমান এটা ভাল নহলে বেকগ্ৰাউণ্ড অলপ কিবা এটা চেষ্টা কৰিছো আৰু বেলেগৰ ইউটিউবত দেখি আৰু মোৰ চেনেলত আপোনালোকে গম পাইছে দুইটা ধৰণৰ ভিডিঅ' পাব এটা হৈছে কৰবাত যদি মই ফুৰিবলৈ যাওঁ ধৰক নেচাৰ কবাত যদি ফুৰিবলৈ যাওঁ সেইটো এটা টপিকৰ ভিডিঅ' পাব আৰু এটা হৈছে এনেকৈ কম্পিটিটিভ এক্সামৰ বাবে যদি কিবা পোষ্ট আহে তো সেইবোৰ মই আপোনালোকক ইনফৰমেটিভ হিচাপত মানে কি কৰিব লাগে কি কৰিব নালাগে এনে ধৰণৰ ক'ত কিমানটা পোষ্ট আছে কি পোষ্টৰ চাকৰি ভেকেন্সি ওলাইছে এনে ধৰণৰ ইনফৰমেশ্যন ভিডিঅ'বোৰ আপোনালোকক মই দিবলৈ চেষ্টা কৰোঁ মোৰ এই এটা চেনেলতে আজিৰ টপিকটো হৈছে আমাৰ অসম পুলিচৰ হয় অসম পুলিচৰ মানে যেটা আমি এপ্লাই কৰিলো আৰু সেইটো হৈছে ফৰেষ্টত তো ভিডিঅ'টো দেৰি নকৰাকৈ বলকচোন ইনফৰমেশ্যনলৈ যাওঁ সো গাইস আমাৰ যেটো ফৰেষ্টৰ যেটো পোষ্ট ওলাইছে আৰু সেই পোষ্টটো আপোনালোকৰ যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈ গ'ল এপ্লাই হেতু 22 তাৰিখ দিনৰ পৰা ষ্টাৰ্ট হৈছে আজি হৈছে 23 তাৰিখ আৰু বৰ্তমান মই আছো মোৰ কোঠাত আৰু যোৱাকালি মই আপোনালোক এটা ভিডিঅ' দিছিলো যেটো মই এপ্লাই কৰিবলৈ গৈছিলো সেয়া ভিডিঅ' অলপ বনাই দিছিল আপোনালোকক মই এপ্লাই কৰিলো বুলি কৈছিলো আৰু তাকে আৰু মইতো প্ৰথম যিদিনাখনে এপ্লাইৰ লিংক যিদিনা খুলি দিয়া হৈছিল সেই দিনাখনে মই এপ্লাই কৰিছো আৰু যেটো ধুনীয়াকৈ আমাৰ অনলাইনৰ পৰ্টেলটো খুলি দিয়া হ'ল তো আপোনালোকে আজি কৰিম কালি কৰিম বুলি ৰখিব নালাগে যেটো এটা সময় বান্ধি দিয়ে থাকে আমাক হেতু বৰ আমি নিজে জানো সকলোৱে জানে এডভাৰটাইজমেন্টখনত দেখাব যায় কিন্তু কেতিয়াবা সেইবোৰ কি হৈ যায় ডেটটো কমায়ও দিব পাৰে হয়তো বঢ়ায়ও দিব পাৰে সো এইটো ক্ষেত্ৰত আপোনালোকে মানে জিতে পোষ্টটো এপ্লাইৰ ক্ষেত্ৰত জি ভেকেন্সি কিমান তাৰিখত কি পোষ্টৰ এপ্লাই হ'ব সো সেই পোষ্ট যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহলে যিদিনাখনে অনলাইন এপ্লাইৰ লিংক খুলি দিব সেইদিনাখনৰ এদিনৰ বা দুদিনৰ পিছত আপোনালোকে এপ্লাইটো কৰিব পাৰে আৰু কৰি দিলে মানে ভাল আমাৰ 22 তাৰিখৰ পৰা এপ্লাই আছিলে আৰু লাষ্ট ডেট আমাৰ দিছিলে ফেব্ৰুৱাৰী মাহৰ 22 তাৰিখলৈ আৰু এতিয়া সময় বান্ধি দিয়া হ'ল ফেব্ৰুৱাৰী মাহৰ 8 তাৰিখলৈ হয় আপোনালোকে ঠিকে শুনিছে ফেব্ৰুৱাৰী মাহৰ 8 তাৰিখলৈ আমাৰ আসাম ফৰেষ্টৰ যেটো আমাৰ ভেকেন্সি চলাইছে সেইবোৰ যেটো এপ্লাইড অনলাইন ডেট তো সেই ডেটটো অলপ আমাৰ কাৰণে চেঞ্জ কৰি দিয়া হৈছে তো আপোনালোকে নিশ্চয় গমে পাইছে চাগে আৰু বহুতে ইয়াৰ ওপৰত ভিডিঅ' বনাই আছে আৰু তাকে আৰু আপোনালোকে বহুতো কেটা পোষ্টত এপ্লাই কৰিব পাৰিব কিছুমান পোষ্টত সাৰ্টিফিকেট বিচাৰিছে মানে এক্সপেৰিয়েন্স সাৰ্টিফিকেট সেইবোৰ আপোনালোকৰ যদি এক্সপেৰিয়েন্স সাৰ্টিফিকেট আছে তেনেহলে আপোনালোকে কৰিব পাৰে আৰু যদিও নাই তেনেহলে আপোনালোকে কনষ্টেবল আছে নহয় এএফপিএফ আৰু ফৰেষ্ট গাৰ্ড 1 একেটা আছে তাত এপ্লাই কৰিব পাৰিব যদি গ্ৰেজুৱেট কমপ্লিট আছে আপোনালোকৰ তেনেহলে আপোনালোকে গুটেই কেটাতে এপ্লাই কৰিব পাৰিব আৰু কেৱল আপোনালোকে এপ্লাই কৰিব নোৱাৰে যিখিনি এক্সপেৰিয়েন্স সাৰ্টিফিকেট লাগে তো হেতু কৰিব নোৱাৰিব আৰু মানে এলিজিবল নহয় আৰু তো ইমানে আছিলে ভিডিঅ'টো আৰু এপ্লাই কৰাৰ সময়ত যে কি ডকুমেন্টস লাগে সেইবোৰ মই যোৱাকালি ভিডিঅ'ত মোৰ ইয়াৰ আগৰ ভিডিঅ'টোত মই জনাই দিছিলো আৰু আজিও মই জনাই দিছো মেন আমাৰ ডকুমেন্টস কেখন হল এমপ্লয়মেন্ট এক্সচেঞ্জ কাষ্ট সাৰ্টিফিকেট মেট্ৰিক পাছ হোৱাৰ সাৰ্টিফিকেট হায়াৰ সেকেন্ডাৰী পাছ হোৱাৰ সাৰ্টিফিকেট আৰু লগতে আধাৰ কাৰ্ড পাছ একেটাই লাগিব তাৰপিছত আপোনাৰ নিজৰ ফটো লাগিব তাৰপিছত আপোনাৰ সিগনেচাৰটো লাগিব তাৰপিছত আপুনি বিন্দাস অনলাইন কৰিব পাৰিব ইমানখিনি ডকুমেন্টস লাগে ইয়াতে ইমান বিশেষ চিন্তা কৰিব লগা কথা নাই আৰু একো ভয় কৰিব লগা কথা নাই আৰু আপোনালোকে যেতিয়া এপ্লাই কৰিব যেতিয়া এপ্লাই কৰোতে আপোনাৰ যেটো নিজৰ নাম যেটো লেটাৰ এটা লেটাৰ স্পেলিংও আপোনালোকে ভুলকে দি থৈ নাহিব তাত যেতিয়া আপোনালোকে ফাইনেল সাবমিট কৰিব তেতিয়া আপোনালোকে চাই লব কম্পিউটাৰ দাদাজনে ক'ব যে এবাৰ চাই লোৱা বুলি ক'ব তেতিয়া আপোনালোকে ওচৰত থকা মানুহখিনি হুলস্থুল হলেও আপুনি নিজে কম্পিউটাৰ ধুনীয়াকে মনোযোগ দি চাব যে ক'বাত কিবা ভুল হৈ আছে নেকি এইটো বুলি আপোনালোকে মনত ভাবি কিনে চাব যদি ভুল হয় আপোনালোকৰ ইন্টাৰভিউ দিয়া সময়ত আপোনালোকৰ মানে এইটো প্ৰবলেম দেখা দিয়ে মানে আমিটো বহুত দেখিবলৈ পাইছো প্ৰায় দেখো এইটো কিছুমানৰ এ বা বি আখৰ ক'বাত ভুল হলে
চব মানে অলপ এপ্লিকেশ্যন লিখিব লগা হৈ যায় কিবা কিবা হৈ ঢেৰ কাম থাকে তো সেই গতিকে আপোনালোকে সেইবোৰ ভেজাল ল'ব নালাগে ধুনীয়াকৈ লাহে ধীৰে শান্ত মানে এপ্লাই কৰিব সকলো স্পেলিংবোৰ চাব ক'ত কি হৈ আছে মা দেউতাৰ নাম ডেট অফ বাৰ্থ সকলো চাব তাৰপিছত ফাইনেল ছাবমিশ্যন হোৱাৰ পিছত চাই মেলিহে আপোনালোকে ছাবমিটটো কৰি দিব তো ইমানেই আছিলে আজি আপডেটটো আৰু নতুনকৈ যদি কিবা ইনফৰমেশ্যন ভিডিঅ' মই পাওঁ আৰু আপডেট পালে আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু ইয়াকে কৈ মই বিদায় লৈছোঁ লগ পাম নেক্সট এটা ভিডিঅ'ত ধন্যবাদ